ঠাণ্ডা দিনত আপোনাৰ যেতিয়া ঠাণ্ডা লাগে আপুনি বাৰু গাত কাপোৰ এখন ছাতি মাৰি লয় নেকি? এই কাপোৰখনক আপুনি কি বুলি কয়? এৰীয়া কাপোৰ নে চল কাপোৰ নে আন কিবা বুলি কয়? জনাবচোন কমেণ্টত। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাদেৱে গাত এখন কাপোৰ ছাতি লৈ থকা আপোনালোকে নিশ্চয় দেখা পাইছে। এই কাপোৰখনৰ নাম বাৰু কি হ'ব পাৰে আপোনালোকে জানেনে? এই কাপোৰখন মতিলাল নেহেৰুদেৱ আৰু মহেঞ্জোদাৰোৰ কিছুমান লোকেও এই কাপোৰখন গাত ছাতি মাৰি লোৱা দেখা পোৱা যায়। এই কাপোৰখনৰ নাম হ'ল আলোৱান। লক্ষ্মীনাথ বেজবৰুৱাদেৱে গাত যিখন কাপোৰ ছাতি মাৰি লৈ থাকে সেই কাপোৰখনৰ নাম হৈছে আলোৱান। আৰু লগতে আপোনালোকক এটা কথা জনাওঁ, লক্ষ্মীনাথ বেজবৰুৱাদেৱক 1931 চনত অসম সাহিত্য সভাৰ যি অধিৱেশন হৈছিল শিৱসাগৰত, সেই অধিৱেশনতে তেতিয়াৰ সভাপতি, অসম সাহিত্য সভাৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে তেখেতক এই ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল।